এটি কিতাপৰ সৰু টোপোলা শইকীয়া মিডিয়া ৰিপৰ্টৰ পৰা পুলি এটি কিতাপৰ টোপোলা আৰু এটি ফুলৰ পুলি কথা হৈছে মৌচম হাজৰিকাৰ যিখন কাব্যগ্ৰন্থ নিৰ্বাচিত কবিতা মৌচম হাজৰিকাক মই আজি কিছুদিনৰ আগতে মোৰ বন্ধু এজন দেৱজিৎ বৰা তেওঁ লিডুৰ তেওঁৱে মোক জনালে যে মৌচম হাজৰিকাই যোৱা 40 বছৰ ধৰি নিৰলসভাৱে এখন আলোচনী বিজ্ঞান আলোচনী সেইখন বিজ্ঞান আলোচনী মৌচাকখন বৰ সুন্দৰভাৱে সম্পাদনা কৰি অসমীয়া আলোচনী সাহিত্য বা পত্ৰিকা সাহিত্যত এক উল্লেখযোগ্য অৱদান আগবঢ়াইছে আৰু এইটো এটা ৰেকৰ্ড বুলি মই ভাবিছোঁ অসমীয়া সমাজ জীৱনত অসমীয়া ভাষা সংস্কৃতিৰ জগতত মৌচম হাজৰিকাৰ মৌচাকে এটা নতুন সংযোজন আৰু এইটো এটা নতুন উদ্দীপনাৰ খবৰ বুলি মই ভাবোঁ আৰু এই সংবাদ মাধ্যমৰ জৰিয়তে এই কথাখিনি মই সকলো পাঠক পাঠিকা সকলো সমালোচক আৰু মোৰ শিক্ষাগুৰুসকল সাংবাদিক বন্ধুসকল সম্পাদকসকল আটাইকে অনুৰোধ কৰিছোঁ যে অসমীয়া ভাষা সাহিত্যৰ যি কাকত আলোচনী আছে এইখিনি যাতে বৰ্তাই ৰাখিব পৰা যায় আৰু অসমীয়া ল'ৰা ছোৱালীৰ বা অসমীয়া মানুহৰ যি মনৰ ভাৱ যি আশা আকাংক্ষা অভাৱ অনাটন তেওঁলোকৰ যি সংস্কৃতিৰ প্ৰতি যি ৰাজনীতিৰ প্ৰতি যি প্ৰকৃতি এই গোটেইখিনি বাৰ্তা যাতে এই আলোচনী কাকত আলোচনীৰ মাজেৰে সংবাদ মাধ্যমৰ মাজেৰে যাতে প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰি অসমীয়া ভাষা সংস্কৃতিৰ সৌধ যাতে নিৰ্মাণ কৰে বুনিয়াদ যাতে অধিক শক্তিশালী কৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আটাইকে দ্বিতীয় কথা হৈছে মৌচম হাজৰিকাৰ কবিতাৰ কিতাপখন এইমাত্ৰ মোৰ হাতত পৰিছে মই পঢ়িম ভালদৰে পঢ়ি মই এই বিষয়ে কোৱাটো সমীচীন হ'ব বুলি মই ভাবিছোঁ কাৰণ তাৎক্ষণিকভাৱে এটা কবিতা উজ্জ্বল বৰাই পঢ়ি শুনালে সেই কবিতাৰ জৰিয়তে এটা কথা মনত ৰাখিছে গছ এজোপাৰ কথা আৰু ভূমিৰ সৈতে যিটো সংলগ্ন ভূমি সংলগ্ন কথাটো শিপাৰ কথাটো কৈছে এই কথাটো খুব গুৰুত্বপূৰ্ণ এই ইয়াৰ সৈতে বিজ্ঞান ওতপ্ৰোতভাৱে জড়িত উদ্ভিদ বিজ্ঞানে হওক বা অন্য বিজ্ঞানে হওক ৰসায়ন বা পদাৰ্থ বিজ্ঞানে হওক বিজ্ঞানৰ কথাটো ইয়াৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আৰু এইকাৰণে মই ক'ব খুজিছোঁ যে শিপাৰ কথাটো আমি অসমীয়া মানুহে আজি বহু হাজাৰ বছৰ লাখ বছৰ ধৰি এই ভূখণ্ডত আমি বসবাস কৰি আহিছোঁ আন ঠাইৰ পৰা অহা যিসকল জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ মানুহক আঁকোৱালি লৈছোঁ আৰু অসমত এক নতুন ধৰণৰ যাত্ৰা এটা আৰম্ভ হৈছে সমিল মিলৰ মাজেৰে বৃহৎ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া এটা আৰম্ভ হৈ আজি বহুখিনি আগবাঢ়ি আহিছে এই ক্ষেত্ৰত মই ক'ব খোজোঁ যে আমাৰ আটাইৰে এটা দায়িত্ব আছে এজন সাহিত্য কৰ্মী হিচাপে বা এজন সাংবাদিক হিচাপে এজন শিল্পী হিচাপে আটাইৰে আমাৰ দায়িত্ব আছে এজন ৰাজনীতিক হিচাপে এজন দায়িত্ব আছে এজন সম্পাদক হিচাপে চবৰে দায়িত্ব আছে এই দায়িত্ব যাতে আমি নিয়াৰকৈ পালন কৰিব পাৰোঁ আৰু সদায় যাতে আমাৰ কামত যাতে আমি আটাইতকৈ সুন্দৰ আটাইতকৈ উৎকৃষ্ট মানৰ কিবা এটা যাতে আমি দি থৈ যাব পাৰোঁ যাতে সকলো ক্ষেত্ৰতে সেই অনুৰোধটো মই আটাইলৈ ৰাখিছোঁ আৰু মই আশা কৰিছোঁ যে অচিৰে আমি নিজৰ ক্ষেত্ৰত আমি আটাই সফল হ'ম তো এইখিনি বন্ধুসকল এইখিনি কথা আপোনালোকে ক'বলৈ দিয়াৰ কাৰণে আপোনালোকক মই ধন্যবাদ জনাইছোঁ আজি সম্বৰ্ধিত হৈ মোৰ এটা কথা মনত পৰিছে যে সম্বৰ্ধনা লোৱাটোতো গামোচা পিন্ধি চেলেং চাদৰ লৈ সম্বৰ্ধনা লোৱাটোতো খুবেই সহজ কথা কিন্তু কথা হৈছে যে সম্বৰ্ধনা লোৱাৰ লগে লগে আপোনালোকৰ সৈতে আপোনালোকে যেতিয়া কেমেৰা লৈ পেলাই মোৰ কিবা এষাৰ কথা শুনিবলৈ যেতিয়া আহিব তাৰ লগে লগে এটা দায়িত্ব বাঢ়ি যায় এই দায়িত্বটো জাতিৰ প্ৰতি দায়িত্ব পৰিয়ালৰ প্ৰতি দায়িত্ব বন্ধুসকলৰ প্ৰতি দায়িত্ব সাধাৰণ জীৱ জন্তু কীট পতংগ গছ লতিকে চবৰে প্ৰতি আমাৰ দায়িত্ব এটা আছে এই দায়িত্বৰ পৰা আমি আঁতৰি আহিব নোৱাৰোঁ আমাৰ দেশৰ প্ৰতি আমাৰ মানুহৰ প্ৰতি এই দায়িত্বটো আমাৰ ৰৈ গৈছে এই দায়িত্ব যাতে আমি কেনেকৈ পালন কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ সহায়ৰ হাত লাগিব আপোনালোকৰ সঁহাৰি লাগিব আপোনালোকৰ
শুভ ইচ্ছা শুভকামনা আৰু আশীৰ্বাদো মোৰ কাম্য বুলি মই ভাবিছোঁ আৰু ইয়াকে কৈ মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত